So listen, already that means one important theorem is there from limits. The theorem is that limit x tends to a, x to the power n minus a to the power n divided by x minus a is equal to n into a to the power n minus 1. What is the value of n? N should be a natural number always. It is তোমাকে জানাটো দৰকাৰ এই থিওৰামটো এপ্লাই কৰিবৰ কাৰণে n টো natural number হ'ব বুলি কোনো কথা নাই. That means in place of n you can think about the application of any rational number. Do you have any idea about rational number? Rational number কোনবিলাক হয়তো জানাই তোমালোকে obviously. So তোমালোকে n ৰ প্লেছত যিকোনো rational number ইউজ থাকিব পাৰে. ঠিক আছে? That means here in power of x, x ৰ পাৱাৰে হওক বা a ৰ পাৱাৰে হওক সেইটো যিকোনো rational number হ'ব পাৰে. Natural number টো কৰেই হয়. এটা কথাটো হ'ল চোৱা, first of all what is a? A is any constant quantity, any real number you can put in place of a. a place of যিকোনো real number তোমালোকে put কৰিব পাৰিবা. So first observe the theorem properly. প্ৰথমে তোমালোকে observe কৰা যে theoremটো কেনেকুৱা ধৰণৰ সিচুৱেচনত আমি ফৰ্মুলাটো এপ্লাই কৰিম. So ফৰ্মুলাটো পাইছা first এবাৰ চাই লোৱা for the first time as you are getting. So listen, first of all when you are going to put the limit, যেটা তোমালোকে লিমিট টু পুট কৰিবা, that means in place of x you have to put a. তোমালোকে a পুট কৰিবা. a is any constant quantity. যেটা মই a পুট কৰিম, what is the value of the denominator? So listen, মই কি কৰিছো চোৱা, first of all আমি ফৰ্মুলাটো এবাৰ ভালকৈ চাই লওঁ. So whenever we consider x is equal to a, so then denominator will become 0. And whatever the numerator, so x ৰ জেগাত তোমালোকে যেতিয়া a put কৰিবা, so a to the power n minus a to the power n, so it will become 0 by 0. Do you know the form 0 by 0 after putting the limit? Limit put কৰাৰ পিছত তোমালোকে যদি ফৰ্মটো 0 by 0 ফৰ্ম পাইছা, this form is generally known as indeterminate form. Indeterminate, that means you cannot determine the value. ইয়াৰ value determine কৰিব নোৱাৰি. মই আকৌবাৰ কৈছো, লিমিট পুট কৰাৰ পিছত যদি ফাংচনটো ৰেশনাল ফাংচন হয়, ৰেশনাল ফাংচন মানে p by q ফৰ্মত থাকে. So in future from today onwards, তোমালোকক যদি মই লিমিটৰ কোৱেশ্চনটা ফাইন্ড আউট কৰিবলৈ কওঁ, কোৱেশ্চনটো যদি ৰেশনাল ফাংচন হয়, তেনে p by q ফৰ্মত থাকে, লিমিটটো পুট কৰিবা প্ৰথমতে. লিমিট মানে আমি x ৰ জেগাত ডাইৰেক্টলি a পুট কৰি চাওঁ. যদি তোমালোকে 0 by 0 ফৰ্ম আহিছে, তোমালোকে লগালগ সাইডত লিখিবা indeterminate form, that means you generally cannot determine. তাক ডিটাৰমাইন কৰিব নোৱাৰি। কিন্তু আমি তাৰ লিমিটটো উলিয়াবলৈ কিছুমান প্ৰচিডিউৰ আমি ফলো কৰো। সো এটা কথাটো হ'ল একচুয়ালি কি কৰা যায়, এই ফৰ্মুলাটো কেনেকুৱা ধৰণৰ চোৱা, তেনেকুৱা ধৰণৰ 0 by 0 ফৰ্ম বিলাক কেতিয়াবা এনেকুৱা আন্ডাৰ গুচি আহে। কি কি সিস্টেম আছে চোৱা, ফাৰ্স্ট অফ অল, so first of all what is the coefficient of x here? x ৰ coefficient কিমান দেখিছা? 1. তাৰ মানে এই ফৰ্মুলাটো এপ্লাই কৰিবৰ কাৰণে x ৰ coefficient 1 হোৱাটো জৰুৰী। যদি 1 ৰ বাহিৰে বেলেগ কিবা থাকে, you cannot apply the property. কথাটা মন কৰিবা। so next the denominator চোৱা, এইটো x tends to a আছে ন, so x minus s should be there in the denominator. মই যদি কওঁ x tends to 2, তোমালোকে লগালগ ক'বা তেতিয়াহলে কি থাকিব? x minus 2 ডিনোমিনেটৰ থাকিব লাগিব, এইটো ৰুল হয়। সো সৰুৰ কথাবিলাক চাই লৈ তোমালোকে ডাইৰেক্ট প্ৰসিডিউৰ সাবমিট কৰিব পাৰিবা, স্যাৰ এইটো ইয়াত ফৰ্মুলা এপ্লাই কৰিব পাৰি। এতিয়া চোৱা, তোমালোকে ভালকে মন কৰা, মই কথা এটা কওঁ। সো x tends to n is what? যদি মই a টো এফালে লৈ আহো, সো ইট উইল বিকাম মাইনাস, সো tends to what? 0. তাৰমানে এই এক্সপ্ৰেছনটো ইনডিটাৰমিনেট হোৱাত বা 0 by 0 হোৱাত কোনে হেল্প কৰি আছে বুলি যদি মই তোমালোকক সুধো, তোমালোকে ক'বা স্যাৰ x minus a নামৰ যিটো টাৰ্ম আছে ন, হি হেল্প কৰি আছে। মই সেইটো কেনেকৈ গম পালা? তুমি কোৱা স্যাৰ x tends to a লিখা আছে ন, আপুনি জাস্ট a টো এফালে আনকচোন, x minus a tends to কিমান হৈ আছে? 0। তাৰমানে এই টাৰ্মটো 0 হৈ আছে স্যাৰ, এই টাৰ্মটো আপুনি ইয়াক এলিমিনেট কৰক। মই ক'লো যে তুমি কিয় এলিমিনেট কৰিব বিচাৰিছা, তোমালোকে ক'বা স্যাৰ আপুনি যদি ইয়াত লিমিটটো পুট কৰে, ই 0 by 0 ফৰ্মলৈ যায়, আৰু 0 by 0 ফৰ্মটো জেনেৰেলি আমি ইনডিটাৰমিনেট ফৰ্ম কওঁ, যাৰ নেকি আপুনি লিমিট উলিয়াব নোৱাৰে। আমি লিমিট উলিয়াব নোৱাৰো বুলি কোনো কথা নাই। সো ফাৰ্স্ট অফ অল উই ট্ৰাই টু সিম্পলিফাই ইন সাচ এ ওয়ে দ্যাট আমি এনেকুৱা ধৰণে সিম্পলিফাই কৰি যে লিমিট উলিয়াব পাৰো। সো হোৱাট ইজ দ্য সিম্পলিফিকেশন প্ৰসেস? মই প্ৰথমে সুধিম যে তুমি যে ক'লা 0 by 0, মই সুধিম যে কোনটো টাৰ্ম ইয়াত 0 ত হেল্প কৰিছে, তুমি ক'বা স্যাৰ x minus a টো হেল্প কৰিছে। কেনেকৈ গম পালা? স্যাৰ x tends to a আছে, আপুনি a টো এফালে পঠিয়াই দিয়কচোন, x minus a tends to 0, তাৰমানে ইয়াৰ ভ্যালু 0 ফাললৈ গৈ আছে বুলি প্ৰুফ হৈছে আকৌ, তাৰমানে a টো ভ্যালু 0 লৈ টেন্ড কৰিছে, তাৰমানে স্যাৰ ইয়াক ৰিমুভ কৰক আপুনি। এই কামটো যদি আপুনি দুইটাৰ পৰা যদি কেনেকৈ এলিমিনেট কৰি দিব পাৰে ন স্যাৰ, টাৰ্মটো 0 হোৱাৰ পৰা বাচি যাব, নহবা 0 by 0 হৈ আছে। সো তেতিয়াহ'লে আমাৰ হোৱাট ইজ আৱাৰ এইম? উই আৰ গোইং টু এলিমিনেট দিস টাৰ্ম x minus a টো এলিমিনেট কৰিব বিচাৰিছো। সো আমি কেনেকৈ কৰিব পাৰো? ভেৰি সিম্পল প্ৰসেস। সো আমি এলিমিনেট কেনেকৈ কৰো? নাও এক্সপ্ৰেছনটো মন কৰিবা, লিমিট, আৰু মই লিমিট এপ্লাই কৰাৰ কাৰণে মই হোৱাট ইজ আৱাৰ এইম, মই এইমটো কি কৰো? x minus a টো এলিমিনেট কৰিম। তোমালোকে প্ৰথমে কাম এটা কৰা, সো x square minus a square means what? x minus a into x plus a, I think it is known to you, তোমালোকে জানাই। So what is the value for x cube minus a cube? Do you have any idea about the formula? ই এটা ফৰ্মুলা হয় জানা নাই, এটা x square minus a square হ'ব পাৰে, x cube minus a cube, কেলে এটো নেচাৰেল নম্বৰ বুলি কৈ থোৱা নাই জানো? So তাৰমানে মই ফৰ্মুলাটো জেনেৰেলাইজ কৰিবলৈ গৈছো, what is the general expansion for this one? বাইনোমিয়েল ফৰ্মত তোমালোকে পঢ়ি আহিছা, সো মই ইয়াৰ জেনেৰেল এক্সপানশনটো দেখাম।
তোমালোকে যেটো নাজানা মই জেনাৰেলাইজ কৰিম তোমালোকে নিজে গম পাই যাবা কি সিস্টেমত চেঞ্জ হৈছে সো স্কয়াৰৰ কাৰণে এটো হয় সো কিউবৰ কাৰণে হোৱাট ইজ দা ফৰ্মুলা x - a into x square plus xa plus a square ভালকে বাৰ চাইলো ঠিক আছে চোৱা a cube minus b cube a minus b into a square plus ab plus b square a means x and b mean a so এখানে a এর জায়গায় x লিখছো b এর জায়গায় a লিখিছো that means you have got the exact expansion for x cube minus a cube now suppose if you have to find the value of x to the power 4 minus a to the power 4 do you know what is the expansion can you identify the term তাক জানা নে সো মই কৈছো না কি হয় তোমালোকে এবাৰ সিমিলাৰিটিজ আইডেন্টিফাই কৰা স্যার মই দেখিছো যে প্ৰত্যেকটা x - a এটা ফ্যাক্টৰ হিচাপে গুছি আহিছে এটা ফ্যাক্টৰ হয় এনে ইয়াৰ স্যার x - a টো আহিব কনফাৰ্ম কিন্তু বাকি এক্সপানশনটো কি হৈছে তোমালোকে মন কৰিবা এটো যদি কিউব আছে কি হ'ব স্টার্ট হৈছে স্কয়ার এটো যদি 2 আছে কি হ'ব স্টার্ট হৈছে 1 অফ এটা স্যার অবভিয়াসলি কিউবৰ পৰা স্টার্ট হ'ব প্লাস আৰু দুটা নামবিলাক প্লাসত আছে লিখানে তাহলে পয়েন্টটা প্লাসত থাকিব নেক্সট কি হ'ব তুমি চালে দেখিবা x ৰ পাৱাৰটো ডিক্ৰিজিং অৰ্ডাৰত গৈছে ডিক্ৰিজিং অৰ্ডাৰ x ৰ পাৱাৰ 2 আছে ইয়াত কিমান আহিলে 1 ইয়াত কিমান হ'ল 0 and the power of a is in increasing order a to the power 0 a to the power 1 a square ঠিক আছে নে তেনে আমি কামনা কৰিলে x কিউব হৈ গল সো ইয়াত a পাৱাৰ কিমান হৈছে a to the power 0 সো এটো হ'ব x square then a to the power automatically 1 এটা গুছি আহিব x ৰ পাৱাৰ decreasing order a পাৱাৰ increasing order then what is the term x a square plus a cube last one just like this one only and if you observe carefully the power of each and every term should be exactly equal to 3 ইয়াত কিমান দেখিছা এটো 2 হয় 1 plus 1 2 এটো কিমান দেখিছা 2 এটো 3 2 plus 1 3 1 plus 2 3 3 exactly now it is a মই তোমালোকক কও x to the power 7 minus a to the power 7 ফাইন্ড আউট কৰা লগালগ কবা x minus a এটো কিমান পৰা স্টার্ট হ'ব 6 বাকি তুমি x ৰ পাৱাৰ ডিক্ৰিজিং অৰ্ডাৰ a পাৱাৰ ইনক্ৰিজিং অৰ্ডাৰ তাৰ মানে কিবা এটা ফৰ্মুলা তোমালোকে অৰিজিনালি জানিব লাগিব বুলি কোনো কথা নাই আমি বাইনোমিয়েল থিওৰেমৰ পিছত গম পাইছো যে প্ৰথমৰ দুটামান ফৰ্মুলা জানিলে আমি তাক জেনাৰেলাইজ কৰিব পাৰো আমি এইটা ফৰ্মুলা অটোমেটিক্যালি জানো সিমিলাৰিটিজ চাই জেনাৰেলাইজ কৰিছো সো আই থিংক ইউ হ্যাভ গট মাই পইণ্ট সো তেতিয়াহলে আমি কামনা কৰো x to the power minus a to the power এক্সপান্ড কৰো ঠিক আছে সো এটো পাৰিবা বুলি মই ভাবিছো ট্ৰাই এটা কৰি চাও সো x minus a সো হোৱাট ইজ দা পাৱাৰ এটো n আছে ন এটা কমি স্টার্ট হ'ব সো n minus 1 প্লাস আৰু এটা কমি যাব n minus 2 এফাল বাই a স্টার্ট হৈছে এটো n বাই 0 আছিল এটো 1 হ'ব নেক্সট x to the power n minus 3 a square so what is the last term n to the power n minus 1 কেলে a power কোড ঠিক হৈছে স্কয়াৰ কিউবত থাকিলে স্কয়াৰ ঠিক হ'ব so ইয়াত মোক কিহত আছিল n on কিহত ঠিক হ'ব n minus 1 I think I have written the proper expansion for x to the power n minus a to the power n ঠিক আছে do you have any doubt কাৰোবাৰ কিবা ডাউট আছে নেকি simple procedure doubt থকা কোনো কথা নাই মই similarities to identify কৰি expansion টো লিখিছো now what is j and the denominator now my question is that can we cancel this one wait not always possible সদায় দেখিলে cancel কৰি নিদিবা কথা এটা থাকে 0 এ 0 cancel হয় নে no 0 এ 0 কেতিয়াও cancel কৰা না যায় তোমালোকে এটা কথা জানা নে এটো 0 হৈ আছে নেকি মই দিলো স্যার 0 হ'ব যদি হে x ৰ ভ্যালু কিমান হয় a হয় তোমালোকে কি লিখা আছে x tends to a মোক কোৱাচোন x tends to a meaning কি x can never be equal to a x is exactly nearest to a তোমালোকে এটা জানা মই কালি এক্সপ্লেইন কৰিছো তোমালোকক so x tends to 2 means হৈছে you have to consider all those real numbers which is just neighborhood to 2 two neighborhood point বিলাকক আমি কনসিডাৰ কৰো but not exactly equal to 2 আমি 2 নহয় তাৰ মানে তোমালোকে গম পালা x ৰ ভ্যালু কি নহয় a নহয় so যদি a নহয় this one is not equal to 0 so that means we can easily cancel it have you got it so তেতিয়াহলে মই আগফালে ৰাইজ এটো লিখি দিছো x tends to a so limit x tends to a wait limit x tends to a what is the general expansion here x to the power n minus 1 plus x to the power n minus 2 into a x to the power n minus 3 into a square what is the last one a to the power n minus 1 wait কথা আছে কবলগিয়া so you have got this one formula মনত আছে এবাৰ তোমালোকৰ limit x tends to a f of x plus g of x have you got it one specific formula was given to you people so what is the simplification process that is you have to find the limit of f of x as well as limit of g of x
এনেকে যদি ব্ৰেকেটৰ ভিতৰত বহুত টাৰ্ম প্লাস বা মাইনাস অফ থাকে ন তোমালোকে ইন্ডিভিজুৱেলি প্ৰত্যেকটো টাৰ্মৰ লিমিট দিলটো ৰুল হয় কন্ডিশন এপ্লাই তোমালোকে এনেকে দেখিলা বলে লিমিটটো সেপাৰেট কৰি নিদিবা মই আকৌবাৰ কৈছো যদি ইন্ডিভিজুৱেলি লিমিট এক্সিষ্ট কৰে ন তেতিয়া তোমালোকে সেপাৰেট কে লিখিব পাৰিবা মই এক্সপ্লেইন কৰিছিল নি কথাটো লাষ্ট ক্লাছত নাই কোৱা সো তোমালোকে কিন্তু তোমালোকে অলৰেডি ফৰ্মুলাটো দিয়া হৈছে ঠিক আছে মই আকৌবাৰ কৈছো ইন্ডিভিজুৱেলি দুইটা টাৰ্মৰ যদি লিমিট এক্সিষ্ট কৰে তেতিয়া সেপাৰেট কে লিখিব পাৰিবা এটা ফৰ এক্সাম্পল চোৱা what is the limit of this term x ৰ জায়গাত কি পাবা a n to the power n minus 1 correct wait what is the limit of this one a to the power n minus 1 also n minus 2 into a so প্ৰত্যেক টাৰ্মৰ লিমিট ডিফাইন কৰিছে নে এক্স্যাক্টলি কৰিছে তো তোমালোকে লিমিট বিলাক সেপাৰেট দি উলিয়াব পাৰিবা মানে কোন বিলাকত নোৱাৰি মই দেখাই দিছো সাপোজ এনেকে লিখা আছে লিমিট x tends to 2 correct সাপোজ এটো তোমালোকে পালা x plus 5 plus 1 by x minus 1 so x minus 2 what is the limit of this one 2 plus 5 7 ইয়াৰ লিমিটটো ডিফাইন কৰে নে নকৰে সো তোমালোকে লিমিট এটা সেপাৰেটলি লিখিব নোৱাৰিবা ইয়াতে বুজি পালা সিচুৱেচন কেনেকা ধৰণৰ এটা f of x এটো কি হয় g of x f of x ৰ লিমিট ডিফাইন কৰিছে g of x ৰ লিমিট ডিফাইন কৰা নাই দ্যাটস why you are not supposed to separate it ইয়াক সেপাৰেট কৰিব নোৱাৰিবা ৰুল মতে এনেকে লিখা এটা তোমালোকে ফৰ্মুলা পাইছিলা limit x tends to a f of x লিখো plus limit x tends to a what g of x already we have got these two expression but under what condition you can easily separate it if individual limit should be exist দুইটা individual limit exist কৰিব লাগিব মই দুটা লিখাইছো 10টা টাৰ্ম প্লাস হৈ থাকিব পাৰে মাইনাস হৈ থাকিব পাৰে বাট individual limit exist নকৰিলে নোৱাৰিবা সেপাৰেট কৰিব এটা ইয়াত কিয় নোৱাৰো কাৰণ তুমি কবা চাৰিয়াৰ লিমিট exist নকৰে সো এখানে আপুনি ইয়াক কি কৰিব নোৱাৰে আপুনি লিমিট সেপাৰেট কৰিব নোৱাৰে দেন স্যাৰ হোৱাট ইজ দ্য নেক্সট প্ৰসিডিউৰ তোমালোকে ইয়াক সিম্পলিফাই কৰি এটা সিঙ্গল টাৰ্মলৈ কনভাৰ্ট কৰিব লাগিব এবোৰ এলসিএম লোৱা সিম্পলিফাই কৰা ক্যালকুলেশন কৰা সিঙ্গল টাৰ্মলৈ কনভাৰ্ট কৰা তাছত লিমিট পুট কৰি দিয়া বুজি পালানে খালি লিমিট সেপাৰেট কৰা ইয়াৰ ৰুল নহয় সো এই তোমালোকে অলৰেডি পাইছা যে নহওক বাৰু as we have got it the limit of each and every term exists here this one is f of x this one is g of x h of x k of x ln x যে নহওক আছে আৰু so now we are going to write down the limit আমি লিমিট বিলাক মই ইয়াত লিখিব গৈছো so what are the corresponding values a to the power n minus 1 what is the next term a to the power n minus 2 into a bases are same so power should be added so n minus 2 লগত 1 to plus কৰিলে কিমান হ'ব n minus 1 that means directly we can easily write down n minus 1 so what is the power of this one term n minus 1 I think ভালকে চোৱা a to the power n minus 3 plus 2 এটো 2 to plus হ'ব নহয় so কিমান পালা minus 3 plus 2 minus 1 that means up to the last term what you have got a to the power n minus 1 is it clear so now my question is that how many terms are added you have ইয়াৰ কিমানটা টাৰ্ম তোমালোকে এড কৰিছা মই ওপৰলৈ বেছি গৈছো ৰবা নমে বাবা x cube minus a to the power expansion to এবাৰ চাই লোৱা x minus a into x square plus xa plus x square power to কিমান আছিল 3 ইয়াৰ কিমানটা টাৰ্ম লিখিছা তিনটা টাৰ্ম যদি power to 5 হয় how many terms will be there in the second bracket 5 যদি মই power to 10 হয় তোমালোকে 10 টা টাৰ্ম পাবা এটা power কিমান আছিল ইয়াতে n তেনে সেকেন্ড ব্ৰেকেটৰ টাৰ্ম কেইটা আহিছে n টা তেনে তুমি n ৰ পৰা কেইটা টাৰ্ম প্লাস কৰিছা n টা সো আমি এটো এনেকে লিখিলে ভুল হ'ব নেকি n * a to the power n minus 1 কেলে দুটা প্লাস কৰিলে 2 * a to the power n minus 1 তিনটা প্লাস কৰিলে 3 * a to the power n minus 1 so n টা প্লাস কৰিছা so it will be the answer is it clear so that's why hands proof just go to the steps first তাৰপিছত নোট ডাউন কৰিবা কি কৰিলো first of all you have to apply the formula already গমে পাইছা কেনেকা হয় যদি পাহৰি যোৱা you have to write down 2 x square minus a square and a cube x cube minus a cube তাৰপিছত জেনাৰেলাইজ কৰি লিখি লবা so why you have done this one এটো কাম কিয় কৰিলা তুমি কবা স্যাৰ x ৰ জায়গাত a পুট কৰিলে 0/0 ফৰ্ম আহে which is known as indeterminate form that means you cannot determine the limit so that means what you have to do you have to eliminate the term which will help us to make it 0 যেটা কি 0 বনাত হেল্প কৰিছে সেই টার্মটো এলিমিনেট কৰাটো আমাৰ ৰুল হয় এটা মই বলু তুমি কেনেকে গম পাবা স্যাৰ ই 0 বনাই আছে স্যাৰ লিমিটটো সক আপুনি x tends to a লিখা আছে so a টো এফালে পঠাই দিওক so x minus a tends to 0 so x minus a টো 0 বনাত হেল্প কৰিছে তোমাৰ a হ'ব x minus a টো নাইকিয়া কৰাটো so x minus a টো তলটো আছে সা ওপৰত আহিলে কেনসেল হৈ যাব ন so মই কেনে সিম্পলিফাই কৰিলো কিন্তু কেনসেল কৰাৰ আগত মই তোমালোকক এটা কথা বুজিছিলো এটো 0 হলে তোমালোকে কেনসেল কৰিব নোৱাৰিবা কিন্তু মই গম পালো 0 নহয় 0 কেতিয়া হ'ব
when x is exactly equal to a, but we have come to know that x can never be equal to a. X tends to a likha ase. What is the value of x? X will take all those real numbers which is just nearest to a. a ekebare gata lagi thaka real number bilako ki consider korise kintu 1 নহয়, ঠিক আছে, এখানে একটু ভ্যালু কিন্তু 0 হবো নোৱাৰে, সো ক্যান্সেল কৰিলো। ইউ হ্যাভ গট দিস ওয়ান এক্সপ্রেশন, জাস্ট পুট দা লিমিট। কিন্তু লিমিট পুট আকৌ এটা ফৰ্মুলা কথা কলো যে ইন্ডিভিজুয়াল লিমিট এক্সিস্ট কৰিছে কাৰণে সেপাৰেট কে লিমিট উলিয়াই লবি, সো দ্য ভ্যালু ইজ আনসার ইজ। এনি ডাউট? ডু ইউ হ্যাভ এনি ডাউট? ঠিক আছে, ওকে। এতিয়া সো আমি এই ফৰ্মুলাটো এপ্লাই কৰাৰ আগত কোনবিলাক কথা জেনেৰেলি ইম্পৰ্টেন্স দিব লাগে। প্ৰথম কথাটো হ'ল যে ফার্স্ট অফ অল রেশনাল ফাংশন হয় p বাই p ফর্মত আছে, সো লিমিট টু পুট কৰিলে 0 বাই 0 ফর্ম আহিব। যদি 0 বাই 0 ফর্মৰ বাহিৰত আহে আকৌ যদি এটা 0 আহিছে 0 বাই a ইট উইল বি 0, ইয়াৰ ভ্যালু 0 হয়। a বাই 0 নট ডিফাইন্ড বুলি লিখিবা। কিন্তু যদি বোথ আর 0 তেতিয়া ইনডিটারমিনেট ফর্ম, তেতিয়া আমি এপ্লাই কৰিম এই কথা। মাকোবাৰ কৈছো তিনটা কন্ডিশন আছে, either 0 by n value will become 0, a by 0 not defined, আৰু এটো কি কবা 0 by 0 like indeterminate ক হয়, আৰু indeterminate ফর্মত আমি ফর্মুলাটো এপ্লাই কৰিম। ফার্স্ট কন্ডিশন। সেকেন্ড কন্ডিশন হৈছে বিফোর এপ্লাইং দ্য প্ৰপাৰ্টি, তোমালোকে প্ৰপাৰ্টিটো এপ্লাই কৰাৰ আগত চাবা যে যেটো x tends to a যেটো লিখা আছে it should be there in the denominator always, কি হলে তলত থাকিব লাগে। x tends to 2, this is x minus 2, x minus 1, sorry x tends to 1, denominator কি থাকিব লাগে, denominator কি থাকিব লাগে, x minus 1 থাকিব লাগে, কি থাকিব লাগে, x minus 1 নাই, যদিও আমি এডজাস্ট কৰি লম। এটো চোৱা x tends to কিমান লিখা আছে হাফ, বাট ডিনোমিনেটৰ কি থাকিব লাগিব, x minus হাফ থাকিব লাগিব। যদি নাই তুমি এডজাস্ট কৰি ল'ব লাগিব। প্ৰথম কথাটো তুমি কেনেকৈ গম পালা স্যাৰ x minus 1 তো আপুনি ডিনোমিনেটৰ থাকিব লাগিব বুলি কেনেকৈ গম পালে, মই কৈছো না যেতিয়া মই লিমিটটো পুট কৰিছো ন, ইয়াত তুমি 2 বহালে 16 minus 16 0 আহিছে, সো 2 minus 2 0, সো 0 by 0 ফর্ম আহিছে। আৰু ইন্টারেস্টিং কথা স্যার এইকেইটা পাৱাৰত আছে, আপুনি মন কৰক যদি পাৱাৰত থাকে ন স্যার আপুনি এই ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিব পাৰে। সো সেইকাৰণে এটা টপিক পঢ়িলে পাৰ্টিকুলাৰলি সেই টপিকটো যিমান ডাউট আছে ক্লিয়াৰ কৰি লটো ভাল। সো মই ক'লো স্যার প্ৰথমে ক'লো স্যার লিমিটটো পুট কৰিলে 0 by 0, ওকে স্যার ফার্স্ট অপশন কারেক্ট হৈছে, মই ঠিকে ভাবিছো। নেক্সট তুমি কেনেকৈ ভাবিলা এই ফৰ্মুলাটো এপ্লাই হ'ব বুলি, স্যার আপুনি সবচোন টার্ম কিটা পাৱাৰত আছে, তাৰ মানে x to the power n minus a to the power n সিস্টেমত আছে। সব আপুনি x to the power 4 কেলে 16 to 2 to the power 4 নহয় নেকি, I mean 16 লিখিছে but it can be converted into the form of 2 to the power 4. Similarly x to the power 15 কেলে 1 to the power 15 আকৌ, আৰু তোমালোকে জানানে এই পাৱাৰটো সেম হ'ব লাগিব হলে। সো নেক্সট কিমান লিখিছে এটা x কিউব, তেহেলে আমি 1 কিউব লিখি লব পাৰো। কিন্তু কথাটা হ'ল each and every step the coefficient of x should be exactly equal to 1, তাৰ বাহিৰত থাকিব নোৱাৰিব। সেই কন্ডিশনটো ইউজ কৰি মই এই কোৱেশ্চনটো কৰিব লৈছো। 1 ৰ বাহিৰত থাকিলে আমি কেনেকৈ কৰিম, জাস্ট লিসেন কেয়াৰফুলি এন্ড অবজাৰ্ভ। কি কৰিছে এবাৰ চাই লওক, সো নোট ডাউন কৰিবা। First listen. So now I'm going to find out the answer to the first one. So limit x tends to 2, x to the power 4 minus 16 divided by x minus 2. মই প্ৰথম 0 বহাই দেখিলো 0 by 0 ফর্ম, 2 বহাই দেখিলো 0 by 0 ফর্ম আছে। এটো ইনডিটারমিনেট ফর্ম বুলি কোৱা হয়। ইউ আর নট সাপোজ টু পুট দা লিমিট, লিমিট পুট নকৰিবা ইয়াত। আমি চালু যে স্যার 0 by 0 ফর্ম আছে, সো লিমিট পুট কৰি সিম্পলিফাই নকৰো। আমি প্ৰথমতে ৰিএৰেঞ্জ কৰিম টার্ম বিলাকক, যিমান পাৰো সিম্পলিফাই কৰাৰ পিছত তাৰপিছত আমি একদম লাষ্ট মতে লিমিট পুট কৰিম। এটা কথাটো হ'ল যে মই ভাবিলো যে স্যার ৰেশনাল ফাংশন হয় ন, সো টার্ম বিলাকৰ পাৱাৰ লিখিব পৰা পসিবিলিটি আছে। তোমালোকে লগালগ ভাবিবা স্যার এই ফৰ্মত আপুনি এপ্লাই কৰিব পাৰে, তাৰ কাৰণে খালি দুইটা নামৰ পাৱাৰটো কি হ'ব লাগিব, সেম। এটো 16 হে আছে, তাহলে 2 to the power 4 লৈ তোমালোকে নিব লাগিব। হোল টু 4 লৈ কাৰবাক হোল টু 4 কৰিলে 16 হয়, তাক কৰিলে 2। So now we are going to write down this expression as x tends to 2, x to the power 4 minus 2 square divided by x minus 2 to the power 4. So compare these two expression. ভালকে compare কৰাচোন। What is the value of a here? 2. So x tends to 2, so x minus 2 denominator আছে। x tends to 2, x to the power 4 minus 2 to the power 4 systematically আছে। So now we are going to apply the formula directly. What is the answer? n into a to the power n minus 1. What is the value of n here? 4 into a to the power n minus 1. It will n হয়। এটা a জায়গায় ভ্যালু বহাই দিয়া। What is the value of a here? 2. So this is the answer. Just try to simplify. It will be 8. 4 minus 1 3. So 2 cube is equal to 8. 8 4 is 32 is the answer. Got it? কিন্তু কথাষাৰ আকৌ মই কৈছো কেতিয়া কেতিয়া এপ্লাই কৰিলে। প্ৰথমতে তোমালোকে চাবা 0 by 0 ফৰ্ম আহে নেকি বোলে আহে, ঠিক আছে স্যার মই ভাবিছো অলপকে। নেক্সট স্যার অলপ দেখিলে নহয় পাৱাৰত আছে দুটা কৈছো, পাৱাৰত আছে, সো আপুনি এপ্লাই কৰক তাক। যদি নহয় আপুনি কনভাৰ্ট কৰক তাক।
কেনেকৈ কনভাৰ্ট কৰিব পাৰি মই তোমাক সেই কোৱেশ্চনটো দেখাই দিছো সাপোজ নো নিড টু ৰাইট ইট ডাউন জাস্ট মই আকৌ এবাৰ লিখি দিম তোমালোকে তাৰপিছত নোট ডাউন কৰিবা মই জাস্ট এক্সপ্লেইন কৰি লওঁ এটা এই কোৱেশ্চনটো সাপোজ থাকে দিয়া এটো আহিলে 4 into 2 to the power 4 minus 1 which is equal to 32 এটা মই মোহাই দিছো দেই এবাৰ চোৱা মই নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 2 লিমিট x tends to 1 x to the power 15 minus 1 divided by x to the power 10 minus 1 first of all মই লিমিট পুট কৰিলো 1 পুট কৰিলে কিমান আহিব 0 by 0 মই 0 by 0 ফৰ্ম কৰি লিখিছো so 0 by 0 ফৰ্ম হলে লিমিট পুট নকৰে মানে you are not supposed to put the limit পুট নকৰিবা so before putting the limit you have to simplify অলপ simplify কৰিবা simplify কেনেকৈ কৰে তোমালোকে ক'বা স্যাৰ ইয়াত x - 1 তে 0 হোৱাত হেল্প কৰিছে মইটো কেনেকৈ গম পালা স্যাৰ চাওক আকৌ x tends to 1 লিখিছে ন আপুনি x - 1 কৰি দিছো tends to কিমান হ'ব 0 তাৰমানে এই কামটো 0 হৈ আছে স্যাৰ এই আপুনি ইয়াক ৰিমুভ কৰক so মই দিছো x - 1 টো ৰিমুভ কৰাকে কাম এটা কৰো তেতিয়া মই লিখিম যে দুটা পাৱাৰত আছে so মই এই ফৰ্মুলাটো এপ্লাই কৰাটো ভাবিলো but before applying the property what should be the denominator x minus a should be the denominator তাৰমানে denominator তোমালোকক কি থাকিব লাগিব x - 1 মই কি লিখিছো চোৱা এবাৰ ভালকে লিমিট x tends to 1 এটা চোৱা এইটো নিউমাৰ চোৱা দুইটাৰ পাৱাৰ বেলেগ বেলেগ ইয়াত 15 আছে ইয়াত 10 হয় সেইকাৰণে দুইটাকে বেলেগ বেলেগকে তোমালোকে সিম্পলিফাই কৰিব লাগিব x to the power 15 minus 1 to the power 15 ঠিকে লিখিছো হোল ডিভাইডেড বাই কি কৰিলো x minus 1 ফৰ্মুলাটো নিবৰ কাৰণে x minus 1 মই নিজে লিখিছো একচুয়ালি কোৱেশ্চনটো নাছিল এটো লিখিছো ন মই এখানে এইফালে x minus 1 টা লিখি দিছো কেলে x minus 1 cancel হৈ যাব so what will be there in the denominator x power 15 minus 1 ঠিক আছে তাহলে so now I am going to adjust the denominator also x to the power 10 minus 1 to the power 10 whole divided by what x minus 1 formula লিখব কাৰণে you have written this one as an extra so what you have to do just multiply it by x minus 1 so এইটো cancel যাব এইটো cancel যাব that is our given expression তে পাবা so এতিয়া চোৱা আৰু এটা কথা কৈছো তোমালোকে যদি জানা এইটো চোৱা a by b c by b জানানে অভাৰ ক্যালকুলেশন কৰিলে কিমান হ'ব এইটো b b ক্যান্সেল a by c থাকে তাৰমানে তোমালোকে যদি x - 1 ইয়াকো ডিভাইড কৰিছা ন এইটা নিলিখিলেও চলে ক্যালকুলেশন কৰাছ কিমান থাকিব x - 1 ক্যান্সেল কি থাকিলে x to the power 15 minus 1 নিউমাৰেটৰ থাকিব ডিনোমিনেটৰ কিমান থাকিব x to the power 10 minus 1 তাৰমানে আমি একো এক্সট্ৰাকে লিখা নাই ইয়াতে ক্যালকুলেশন কৰাৰ পিছত দেখিবা তোমালোকৰ গিভেন এক্সপ্ৰেছনটো আহিছে তাৰমানে সেম অপাৰেচন যদি নিউমাৰেটৰ ডিনোমিনেটৰ কৰা এক্সট্ৰাকে কোনো ক্যালকুলেশন কৰিব নালাগে তাৰমানে মই x - 1 কি কৰিলো নিউমাৰেটৰটো ডিভাইড কৰিছো ডিনোমিনেটৰ সো একো চেঞ্জ নহয় সো নাও এতিয়া তোমালোকৰ এটা ফৰ্মুলা তোমালোকে পাইছানে লিমিট x tends to a f of x by g of x can be written as মনত পৰিছেনে লিমিট x tends to a f of x লিমিট x tends to a but condition apply তাৰমানে ৰেশনাল ফাংশনৰ লিমিটটো তুমি দুটাকে সেপাৰেটকে লৈ যাব পাৰিবা হে if individual limit should be exist দুইটাৰ ইন্ডিভিজুয়াল লিমিট থাকিলেহে পাৰিবা এটা কোন কোন ইয়াৰ লিমিট এক্সিস্ট কৰে নে কৰে আকৌ যদি 0 by 0 দেখিছা it is in the standard form of this one am I correct so what is this limit a into a to the power n minus 1 ছাৰ ইয়াৰ লিমিট আছে কনফার্ম কেলে ফৰ্মুলা আহিছে নই সো এই ফৰ্মুলা আহিলে নাই so দুটা লিমিট আছে so you can easily separate the limit একে লিমিট সেপাৰেট কৰিব পাৰা কিন্তু ইন্ডিভিজুয়ালি নোৱাৰিলা হলে লিমিট এক্সিস্ট নকৰে এটা মই লিখিলো স্যাৰ ইয়াৰ লিমিট আছে ইয়াৰ লিমিট আছে মেইন ডিভাইডাৰ ইডাল আপুনি লিমিট সেপাৰেট কৰক this one is f of x and this one is what g of x স্যার দুটা ইন্ডিভিজুয়াল লিমিট আছে সো আপুনি সেপাৰেট কৰক এতিয়া so মই ডাইৰেক্টলি সেপাৰেট নকৰো ডাইৰেক্ট লিখিম what is its value 15 a to the power 15 minus 1 am I correct কেলে n into a to the power n minus 1 what is the value of a here 1 then it will be 10 a to the power 10 minus 1 what is the value of a here 1 so 1 of our যিমানে হ'ব 1 এ হ'ব so answer is 15 by 10 which is equal to 5 by 3 by 2 so 3 by 2 is the answer ঠিক আছে জি ওকে কি কৰো সব ফার্স্ট অফ অল এনা ধৰণৰ কোৱেশ্চন বিলাক থাকিলে তোমালোকে পাৱাৰ দেখিলে মনত পেলাব পাৰিবা কিন্তু আৰু এটা ৰাইজ মাজত কি চাই থাকে মাইনাস কথাটা পাবই নাযাবা এটা মই কোৱেশ্চনটা লম মাজত প্লাস দি লম তোমালোকে চাবা এবাৰ এইটোতে লব পাৰিম নেকি নোৱাৰো যে ন তো বুজি পালা বুলি ভাবিছো আৰু এটা কথা তোমালোকে এনেকে সাইডত x - 1 মাল্টিপ্লাই কৰি লিখিব পাৰা কিন্তু কথাটো হচ্ছে যদি তোমালোকে সেম অপাৰেচন নিউমাৰেটৰ ডিনোমিনেটৰ কৰি দিয়া ন তোমালোকে ক্যান্সেল কৰিব নালাগে তাৰমানে একো এডজাস্টমেন্ট চেঞ্জ নহয় ভ্যালুটো ৰিমেইনছ কেলে x - 1 ক্যান্সেল হৈ যাব ন সো খালি সেম অপাৰেচন কৰিব লাগিব নিউমাৰেটৰ ডিনোমিনেটৰ ঠিক আছে
wait আৰু এই কোৱেশ্চনটো লাষ্ট এবাৰ কৰি দিছো wait first of all if I consider x is equal to half what is its value 1 by 8 8 and cancel answer 1 1 minus 1 0 what is its value 1 by 2 whole to the power 4 1 by 16 16 cancel answer 1 so 1 minus 1 0 so 0 by 0 form ahi so you are not supposed to put the limit so mo lagala bhabilu sir he kono to pai neki keneka gom pala because power is there but remember before applying the property the coefficient of x should be exactly equal to 1 but what it is there 8 you have to take it common কি কলো বুজি পালা নে ইয়া কি কৰিব লাগিব তোমালোকে কমন লও ৰবা এবাৰ চাই লোৱা লিমিট উপৰ পা কি কমন আহিছে উপৰ পা কি কমন আহিছে 8 so 8 কমন আহিলে কিমান থাকিব x cube minus 1 by 8 am I correct and what should be common from the denominator 16 টোৱে কমন আনিব লাগিব কাৰণ x ৰ পাৱাৰটো কোফিচিয়েন্ট হলে কিমান বনাব লাগে 1 so যেটো আছে লৈ আহা 16 কিমান হ'ব x ৰ পাৱাৰ 4 minus 1 by 16 ৰবা ৰাইট স্পেস কম মই আপোনাক ইয়াতে লিখি দেখাইছো দেই ইয়াতে লিখি দেখাইছো এতিয়া মন কৰক 8 ৰ লগত 16 কেনসেল হ'ব এটা আপোনালোকে জানে so what is the value half and limit or meter কোনো কনসেপ্ট কোৱালিটি নাথাকে so you have to write down outside the limit so মই ৰাইট নি হাফ টু বাহিৰে লৈ আহিলো অনুমান কৰিছে so limit কিমান থাকিলে x to the power 3 minus 1 by 8 x to the power 4 minus 1 by 16 into x tends to কিমান আছিল half বেছি কনসেপ্ট হৈ গৈছে so x tends to half বাকি দেখো ৰেচিস হিষ্ট্ৰি বুলি কয় যে ইয়াৰ পৰা কন্টিনিউ কৰি দিবা কেলে এই ফৰ্মুলালে যাব কাৰণে কিহে ডিভাইড কৰিবা x minus half এ কেলে half whole cube নহয় জানো এটো half whole cube 4 নহয় জানো তাৰমানে এইটো প্ৰসিডিউৰ নহয় নে বাৰু সো কিহে ডিভাইড কৰিলা x minus half আৰু এটো x minus half কেলে x minus half এ কৰিলা সাইড সম x tends to কিমান লিখা আছে half so x minus half এ দুটাকে ডিভাইড কৰি দিয়া তাৰমানে ইয়াত x minus 1 কৰিছো তাত খালি x minus কিহে কৰিবা half এ সো ক্যালকুলেশন কৰিবা আনসাৰটো সেই so ঠিক আছে নে so half of limit x tends to half what should be the numerator x cube minus half of whole cube এখানে মই কেনেকৈ লিখিছো divided by x minus half কৰিলো denominator কিমান হ'ব x to the power 4 minus half of whole to the power 4 divided by কিমান x minus half কেলে x minus half cancel হৈ যাব so now you can see apply the property here also here so মই ডাইৰেক্টলি আনসাৰ লিখিছো half মোক ভ্যালু কোৱা ইয়াৰ ফৰ্মুলা কোৱা n into a to the power n minus 1 m is what half yeah what is the value of n here 4 into a to the power 4 minus 1 তার মানে half পালা into 3 by 4 পালা এটা পালা 1 by 4 আর এটা পালা 1 by 8 so it would go 2 হৈ গল answer is 3 by 4 এটা বুজি না পালে 8 টো উপরে যাব 4 টো তললে আহিব 4 এইটো ক্যান্সেল কৰিলে 2 হ'ব আকৌ এই 2 এটা আছে নহয় ক্যান্সেল যাব আনসার কিমান থাকিলে বুজি পালা বুলি ভাবিছো জাস্ট নট এটা